আজি এই লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত আমাৰ যিখন কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা হৈছে আৰু এই সভাৰ লগত সংগতি ৰাখি আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বাইদেৱে এখনি সভাৰ কৰ্মশালাও অনুষ্ঠিত কৰিছে আৰু এই কৰ্মশালাতে আমি ডক্টৰ ভূপেন হাজৰিকাৰ যি মৃত্যুজিনাৰ গান অমৰজ্যোতি চৌধুৰীৰ দেৱৰ তেখেতৰ সেই গীতটিও আমি সকলোকে আমি শুনাম আৰু সেই গীতটো যিহেতু 6 ছেপ্টেম্বৰত আমাৰ সমূহীয়াভাৱে 50,000 আবৃত্তিকাৰে পৰিৱেশন কৰিব, গতিকে তাৰো আমি এটা আখৰা কৰিম আজি এই সভাতে। সকলোকে ধন্যবাদ জনালোঁ। আমাৰ এই কাৰ্যসূচী দুদিনীয়া কৰ্মশালা, যদিও আমাৰ কৰ্মশালা বাইদেৱে আয়োজন কৰিছে কবিতাৰ কৰ্মশালা আৰু এই কবিতা শিকোৱাৰ লগতে আমি ভাবিছোঁ এই ৰাইজখন মহিলা বা পুৰুষ মহিলা সকলোকে গোটাই আমি এই মৃত্যুজিনাৰ গানটো এবাৰ আখৰা কৰিম আৰু তেওঁলোকক আমি শিকাম আৰু এই আমাৰ যিটো অনুষ্ঠান হ'ব তেওঁলোকো যাতে সেই অনুষ্ঠানলৈ আগভাগ লৈ যাব পাৰে, সেইটোৱে আৰু উদ্দেশ্যত আমি সেইখিনি কৰিম। আৰু 18 বছৰৰ ওপৰৰ যিখিনি যুৱক যুৱতীকে ধৰি বৃদ্ধ বৃদ্ধালৈকে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ কলিয়াবাৰ শাখাৰ অন্তৰ্গত এই লাওখোৱা শাখা আমাৰ গঠন কৰাৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক ইয়াত অনুষ্ঠিত হৈছে আৰু এই কাৰ্যনিৰ্বাহকৰ লগত সংগতি ৰাখি এই শাখাৰ সভানেত্ৰী সম্পাদিকাৰ বিষয়ববীয়াসকলে তেখেতসকলে এই সভাৰ লগতেই এখনি কৰ্মশালা, দুদিনীয়া এটা কৰ্মশালাৰ ব্যৱস্থা কৰিছে। ডক্টৰ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ লগত সম্পৰ্ক ৰাখি গীত আৰু কবিতাৰ এই কৰ্মশালাখনৰ আজি শুভ উদ্বোধন হ'ব। আজিৰ পৰা 30 আৰু 31 তাৰিখে আমাৰ কাৰ্যনিৰ্বাহকখন প্ৰথম কৰিছিলে। আজি তেওঁলোকৰ প্ৰথম কাৰ্যনিৰ্বাহক বহিছে আৰু তাতে আমি সৰু কণ ল'ৰা ছোৱালীখিনিক লৈ পেলাই ভাবিছোঁ, যিহেতু আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ আমাৰ 100 বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠানভাগ আমাৰ অসমৰ বিভিন্ন ঠাইত চলি আছে, গতিকে ভাবিছোঁ ময়ো কণ ল'ৰা ছোৱালীসকলক লৈ আমাৰ এই পিছপৰা অঞ্চলটিত এই অনুষ্ঠানটি কৰি মই তেওঁলোকৰ অকণমান আগুৱাই যোৱা জীৱনৰ পথত আগুৱাই যোৱা গীত মাতৰ লগত তেওঁলোককো মই সামৰি লৈছোঁ আৰু কৰ্মশালাভাগ মই দুদিনীয়াকৈ লৈছিলোঁ। আজি প্ৰথম হ'ব আৰু কালিলৈ দ্বিতীয় হ'ব, গতিকে আপোনালোকৰ সহায় সহযোগিতা লৈ মই যাতে আমাৰ কমিটিখন কলিয়াবৰৰ পৰা যিখন আমাৰ অসম আবৃত্তি পৰিষদৰ যি সভা বাইদেউসকল আহিছে তেখেতসকলৰ সহায় সহযোগিতা সকলোৰে লৈ মই ল'ৰা ছোৱালীখিনিক যাতে এই কৰ্মশালা ভাগ আগুৱাই লৈ যাব পাৰোঁ, এইখিনিয়ে মোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।